নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া নৱম খণ্ড। ককায়েকহঁতৰ কাৰণে তই চিন্তা কৰিব নালাগে, সিহঁতে ভালেই পাব। ইতিমধ্যে ৰাজেনে গুমটিটোৰ পৰা নামি গুমটিৰ জাপখন পেলাই তাত তলা লগালে। এনেতে ৰেজিয়াক সেইফালে অহা দেখি নাৰায়ণে অনুচ্চ স্বৰেৰে ক'লে, ৰেজিয়া আহিছে। ৰেজিয়াৰ হাতত ধৰি উৎপলাও আহিছে খোজকাঢ়ি। কি হ'ল, তহঁত ভাত খাবলৈ যাবৰ হোৱাই নাই? ইফালে এইজনীয়ে তই নহ'লে ভাতেই নাখায়, ভাতৰ পাতৰ পৰা উঠি আহিছে। ৰেজিয়াই ওচৰ চাপি আহি ক'লে। কি, উৎপলাই এতিয়াও ভাত খোৱা নাই? ৰাজেনে লগে লগে উৎপলাক কোলাত তুলি লৈ দুগালত দুটা চুমা খালে। এই তই তেনেদৰে চুমাসোপা নাখাবিচোন। চাধা তামোলেৰে মুখখন ৰঙা কৰি তাইৰ গালত লেপিব নালাগে। মোক 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 দে। ৰেজিয়াই ৰাজেনৰ কোলাৰ পৰা কাঢ়ি লোৱাৰি ল'লে উৎপলাক। ৰাজেনে হাঁহিলে। ব'ল ব'ল, নাৰায়ণে ক'লে। তিনিও ঘৰৰ ফালে আগবাঢ়িল। আজি তহঁতক মই ভাল খবৰ এটা দিম, ৰেজিয়াই অৰ্থপূৰ্ণ হাঁহি এটা মাৰি ক'লে। কি ভাল খবৰ? কাৰ? নাৰায়ণে সুধিলে। মোৰেই বুলি ধৰ। কচোন। ৰাজেনে ৰেজিয়ালৈ চালে। এতিয়া নহয়, গধূলি কম। ৰাজেন আৰু নাৰায়ণে দুনাই নুসুধিলে। ঘৰ পাই ৰাজেনে লৰালৰিকৈ গাটো ধুই ভাত খাবলৈ বহিল। উৎপলাও আহি কাষতে বহিল। তাই সদায় ৰাজেনৰ লগতহে ভাত খায়। তোমাৰ ভোক লগা নাই মাজনী? আগতে নাখালা কিয়? ৰাজেনে উৎপলাক ভাত অলপ তৰকাৰীৰে সানি দি সুধিলে। এতিয়া লেন চলাবলৈ আহিছ? ঘৰৰ পৰা বাহিৰ ওলালে সংসাৰৰ কথা পাহৰি যাওঁ। তই জানই যে তাই তই নহ'লে ভাতকে নাখায়, ৰেজিয়াই ভেকাহি মাৰি ক'লে। বাবা, ময়ো দোকানত বহিম, উৎপলাই ক'লে। কাম আৰু সেইটোহে বাকী আছে। ৰেজিয়াও মুখখন বিকটাই ক'লে। ভালেই হ'ব, বাপেক জীয়েক দোকানী হওক। আৰু কি? ৰাজেনে হাঁহি সুধিলে। ৰেজিয়া মনে মনে ৰ'ল। উৎপলাই ৰাজেনক বাবা বুলি মাতে, কিন্তু ৰেজিয়াক মাতে দিদি বুলি। সেইটোৱেই ৰেজিয়াৰ ডাঙৰ দুখ। তাইৰ ইচ্ছা উৎপলাই তাইক মা বুলি মাতক, যিদৰে ৰাজেনক বাবা বুলি মাতিবলৈ শিকিলে। কিন্তু উৎপলাই দিদি শব্দটো শিকিলে গলিৰ অন্যান্য ল'ৰা ছোৱালীৰ পৰা। গলিটোৰ আটাইবোৰ ল'ৰা ছোৱালীৰ কাৰণেই ৰেজিয়া হ'ল দিদি। কি হ'ল ৰেজিয়া, মনে মনে ৰলি দেখোন? ৰাজেনে পুনৰ সুধিলে। ৰেজিয়াই ৰাজেনৰ মুখৰ ফালে এক দৃষ্টিৰে চাই থাকিল, মুখেৰে একো নক'লে। মই আৰু নাখাওঁ বাবা। উৎপলাই মুখত এমুকুৰা ভাত লৈ ক'লে। নোখোৱা? উঠা তেন্তে, দিদিয়ে তোমাৰ মুখ ধুৱাই দিব। দিদি শব্দটোৱে যেন লগে লগে ৰেজিয়াৰ বুকুত এটা খোচ মাৰিলে। দীঘল হুমুনিয়াহ এটা এৰি ৰেজিয়াই উৎপলাক মুখ ধুৱাবলৈ বাহিৰলৈ লৈ গ'ল। ভাত খাই উঠি ৰাজেন সন্মুখৰ কোঠাত থকা টিনৰ চকীখনত আৰাম কৰি ল'লে। ৰেজিয়াই ৰাজেনৰ হাতত চাধা আৰু চূণ অলপ আনি দি সন্মুখৰ বিচনাখনত বহিল। এতিয়া বহিবলৈ সময় আছে আকৌ, ভাত নাখাওঁগৈ কিয়? ৰাজেনে ক'লে। তই আজি দোকান বন্ধ কৰি কেতিয়া আহিবি? ৰাজেনৰ কথাত গুৰুত্ব নিদি ৰেজিয়াই সুধিলে। কিয়? আজি আহোঁতে অলপ দেৰি হ'ব, ৰাজেনে এনেয়ে ক'লে। কথা আছিল। কওঁ নকওঁকৈ ৰেজিয়াই ক'লে। কি কথা, এতিয়াই কচোন। তোৰ এতিয়া শুনিবলৈ সময় হ'ব? মইতো আৰু অফিচলৈ নাযাওঁ নহয়, ৰাজেনে বিৰক্তিৰে ক'লে। তেন্তে শুন, মানে আজি তই দোকানলৈ যোৱাৰ অলপ সময়ৰ পিছতে হেৰি আহিছিল। হেৰি? কোন হেৰি আহিছিল? কৰিম, মানে তোক নিকাহ কৰা সেই মতাটো? উৎকণ্ঠাৰে সুধিলে ৰাজেনে। ৰেজিয়াই মূৰ দুপিয়াই বিচনাতে আঙুলিৰে কিবা আঁকিবলৈ চেষ্টা কৰিলে। কিছু সময় দুয়ো নীৰৱ হৈ ৰ'ল। তই কি ক'লি? ৰাজেনৰ মাতটো অজানিতে কঁপি উঠিল। মই জানিছিলোঁৱেই, এদিন তেওঁ মোক নিবলৈ আহিবই। মোৰ ভৱিষ্যতটোৰ কাৰণেই মই যাব লাগিব, নহ'লে যে মই এদিন পথৰ ভিকহু হ'ব লাগিব ৰাজু। উৎপলাও লাহে লাহে ডাঙৰ হৈ আহিছে। কাইলৈ তাই যেতিয়া তোৰ মোৰ সম্পৰ্কৰ কথা জানিব,
তাই তেতিয়া মোক মৰমৰ পৰিৱৰ্তে পুতৌ কৰিব। ৰেজিয়া? ৰাজেনৰ মস্তিষ্কত ৰেজিয়াৰ কথাখিনিয়ে বিদ্যুতৰ দৰে চুই গ'ল। কিবা এক দুখত বুকুখন তাৰ টনটনাবলৈ ধৰিলে। ৰেজিয়াৰ দুচকু অশ্ৰুৰে উপচি পৰিল। উদ্গত অশ্ৰু গোপন কৰিবলৈকে যেন দ্ৰুত অস্থিৰ পদক্ষেপেৰে ৰেজিয়া আনটো কোঠালৈ গুচি গ'ল। ৰেজিয়া? ৰাজেনেও ৰেজিয়াক অনুসৰণ কৰিলে। ৰেজিয়াই ভিতৰত উচুপি উচুপি কান্দিছিল। ৰাজেনে পিছফালৰ পৰা ৰেজিয়াৰ কান্ধত হাত এখনত দি সান্তনাৰ সুৰত ক'লে, ৰেজিয়া, তই সঁচাকৈয়ে যাবিগৈ? ৰেজিয়াই মূৰ দুপিয়ালে। কিন্তু কৰিমে জানো তোক ভাল পাই নিবলৈ আহিছে? অসহায়ৰ দৰে প্ৰশ্ন কৰিলে ৰাজেনে। হ'লেও তেওঁ মোৰ স্বামী। কিন্তু সম্পৰ্কটো মাত্ৰ সামাজিক। তহঁতৰ ইয়াত প্ৰেম নাই, আকৰ্ষণ নাই, আৱেগ নাই। সম্পৰ্কটো মাত্ৰ স্বাৰ্থৰ। ৰেজিয়াই ঘূৰি অবাক দৃষ্টিৰে ৰাজেনলৈ চালে। তই উৎপলাক এৰি সঁচাকৈয়ে যাব পাৰিবি? আকৌ প্ৰশ্ন কৰিলে ৰাজেনে। মোৰ কথাও এবাৰ ভাব ৰেজিয়া। ৰাজু? গম্ভীৰ বিস্ময়ৰ দৃষ্টিৰে ৰেজিয়াই ৰাজেনলৈ চালে। তই মোক এৰি নাযাবি ৰেজিয়া? ৰাজেনে আকুল উদ্বিগ্নতা লুকুৱাই ৰাখিব নোৱাৰি কৈ পেলালে। তই মোক সঁচাকৈয়ে ৰাখিবি ৰাজু? চিন্তাৰ দ্বন্দ্বত বিমুখ ৰেজিয়াৰ বোবা দৃষ্টিত এক প্ৰচণ্ড উদ্বেগ ফুটি উঠিল। ৰাজেনৰ ওঠৰ ফাকত ঈষৎ হাঁহিৰ আভাস ফুটি উঠিল। ৰেজিয়াৰ চকুৰ কোণৰ পৰা দুটোপাল অশ্ৰু গালেদি বাগৰি আহি তলত পৰিল। তই মোৰ লগতে থাক ৰেজিয়া। ৰাজেনৰ মাতটো কঁপি উঠিল। ৰেজিয়াৰ বুকুৰ ভিতৰত অশান্ত সাগৰৰ প্ৰমত্ত উচ্ছ্বাস। নিজকে তাইৰ নিশকতীয়া যেন লাগিছিল। এনে লাগিছিল কিবা এটা আশ্ৰয় নেপালে তাই যেন স্থিৰ হৈ থাকিব নোৱাৰিব। ৰাজেনে আৰু দুখোজ আগুৱাই গৈ ৰেজিয়াক সাৱটি ধৰিলে। দিনো যে ইমান মধুৰ হ'ব পাৰে, প্ৰেমো যে ইমান সুন্দৰ হ'ব পাৰে, ৰেজিয়াই পূৰ্বে কেতিয়াও অনুভৱ কৰা নাছিল। এৰি দে, উৎপলাই দেখিলে কি ভাবিব? ৰেজিয়াই ক'লে। তাই এতিয়াও বুজিবৰ হোৱা নাই, ৰাজেনে ক'লে।